নমস্কাৰ, এই মুহূৰ্তত আই পৰিছে ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব টকা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত কালি সোমাব অৰুণোদয়ৰ লগতে আন কেইবাটাও আঁচনিৰ জৰিয়তে টকা। লগতে যিসকল PM কিষাণৰ হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। কৃষকসকলে লাভ কৰিব 40,000কৈ টকা। চৰকাৰৰ এখন নতুন আঁচনিত আবেদন কৰিলেই 40,000 টকা লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজি হৈছে 9 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ লাখ লাখ মহিলাৰ কাৰণে। কালি হৈছে 10 তাৰিখ আৰু 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব এইসমূহ ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনালোকৰ বেংক একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। আপোনালোকৰ বেংক একাউণ্টত কালি অৰুণোদয়ৰ লগতে বৃদ্ধ পেঞ্চনৰ লগতে অন্যান্য আঁচনিৰ টকা সোমাব। আৰু এই ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। প্ৰতি মাহৰ 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত এইসমূহ আঁচনিৰ টকা সোমায়। কালি হৈছে 10 জানুৱাৰী আৰু 10 জানুৱাৰী তাৰিখে আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব এইসমূহ টকা। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কৃষকক চৰকাৰী সহায়। এই আঁচনিৰ বাবে আবেদন কৰিলে 40,000 টকা লাভ কৰিব কৃষকসকলে। কৃষকলৈ চৰকাৰৰ মহান উপহাৰ। এই প্ৰকল্পৰ বাবে আবেদন কৰিলে চৰকাৰে 40,000 টকাৰ আৰ্থিক অনুদান দিছে। এই আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব, কোনে আবেদন কৰিব পাৰে, আবেদন কৰিবলৈ কি কি অৰ্হতাৰ প্ৰয়োজন, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আজিৰ গুৰুত্বপূৰ্ণ আলোচনাত আবেদন প্ৰক্ৰিয়াৰ বিষয়ে আপোনালোকে জানি লওক। মন কৰিবলগীয়া যে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলক সহায়ৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি আৰম্ভ কৰিছে, যেনেকৈ PM কিষাণ যোজনা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। তদুপৰি ইয়াৰে এটা গুৰুত্বপূৰ্ণ প্ৰকল্প হৈছে তৰুণ যোজনা। কৃষিভূমিত তাৰেৰে বেৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াইছে, যাতে বিভিন্ন গৰু, ম'হ আৰু অন্যান্য জীৱ জন্তুৱে কৃষকৰ কষ্টপাৰ্জিত শস্য নষ্ট নকৰে। এই আঁচনিৰ অধীনত কৃষক বন্ধুসকলে তাৰৰ বেৰৰ খৰচৰ 50% বা সৰ্বাধিক 40,000 টকা পৰ্যন্ত আৰ্থিক সাহায্য লাভ কৰে। তৰবন্দী যোজনাৰ বাবে কোনে আবেদন কৰিব পাৰে? আবেদনকাৰী ভাৰতৰ যিকোনো ৰাজ্যৰ বাসিন্দা হ'ব লাগিব। আবেদনকাৰীৰ কমেও 0.5 হেক্টৰ বা 1.977 বিঘা খেতি কৰিব পৰা মাটি থাকিব লাগে। আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্ট থাকিব লাগিব। আবেদনকাৰীয়ে এই আঁচনিৰ সুবিধা এবাৰহে ল'ব পাৰে। কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? আবেদনকাৰীৰ আধাৰ কাৰ্ড, আবেদনকাৰীৰ ৰেচন কাৰ্ড, আৱাসী প্ৰমাণপত্ৰ, মোবাইল নম্বৰ, পাছপোৰ্ট আকাৰৰ ৰঙীন ফটোগ্ৰাফ, বেংক একাউণ্টৰ সবিশেষ, ভূমিৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব। এই আঁচনিৰ কাৰণে কেনেকৈ আবেদন কৰিব আপোনালোকে? তৰুণ যোজনাৰ অধীনত আবেদন কৰিব বিচৰাসকলে ঘৰৰ ওচৰৰ কৃষি বিষয়াৰ কাৰ্যালয়ত আবেদন কৰিব পাৰিব। প্ৰথমে আপোনাৰ বাসগৃহৰ ওচৰৰ কৃষি বিষয়াৰ কাৰ্যালয়লৈ গৈ এই সন্দৰ্ভত প্ৰপত্ৰ সংগ্ৰহ কৰক। তাৰপিছত প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে আবেদন পত্ৰ পূৰণ কৰি তাত জমা দিব। আপুনি আঁচনিৰ বাবে যোগ্য নে নহয় তাৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে আবেদন পত্ৰত উল্লেখ কৰা আপোনাৰ বেংক একাউণ্টত প্ৰাপ্য ধন জমা কৰা হ'ব। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে পঞ্চায়ত নিৰ্বাচনৰ অনুমতি বিচাৰি কৰা আবেদন অগ্ৰাহ্য উচ্চ ন্যায়ালয়ৰ। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধিৰ পৰিৱৰ্তে উচ্চ ন্যায়ালয়ত সৃষ্টি হৈছে জটিলতা। ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুমতি বিচাৰি আবেদন কৰিছিল, যদিও ন্যায়ালয়ে সকাহ নিদিলে ৰাজ্য চৰকাৰক। উল্লেখযোগ্য যে পঞ্চায়ত সীমা নিৰ্ধাৰণক লৈ সৃষ্টি হোৱা কিছু জটিলতাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে গোচৰ। এই গোচৰৰ পৰিপ্ৰেক্ষিততে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত বাধা আৰোপ কৰি থৈছে ৰাজ্য চৰকাৰে। তাৰ মাজতে ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ সাজু বুলি উল্লেখ কৰি ৰাজ্যৰ মুখ্য সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰতে তেওঁ নিৰ্বাচনত কি কি নীতি নিয়ম অনুসৰণ কৰিব লাগিব সেই সন্দৰ্ভত উল্লেখ কৰাৰ লগতে সংশ্লিষ্ট বিভাগসমূহলৈ এই সন্দৰ্ভত জাননী জাৰি কৰাৰ কথা উল্লেখ কৰিছিল। কিন্তু তাৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰটোৰ শুনানিত ন্যায়ালয়ে ৰাজ্য চৰকাৰক পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰি ৰাখিছে
আজিও এই গোচৰটোৰ শুনানি অনুষ্ঠিত হৈছিল। ন্যায়ালয়ত ৰাজ্য চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰি দাখিল কৰা আবেদন অগ্ৰাহ্য কৰি গোচৰটোৰ পৰৱৰ্তী শুনানি 10 জানুৱাৰী নিৰ্ধাৰণ কৰিছে। সেয়ে এতিয়া পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব সেই সন্দৰ্ভত 10 জানুৱাৰীতে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। উক্ত দিনে এই গোচৰটোৰ ৰায়দানৰ সম্ভাৱনা আছে। এই ৰায়ৰ পাছতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাট মুকলি। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে উমৰাংচুৰ ঘটনাস্থলীত অসম প্ৰদেশ কংগ্ৰেছৰ দল উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী। উমৰাংচুৰ কয়লা খনিত অবৈধ খনন চলাবলৈ অনুমতি দিয়া ৰজা গৰিয়াৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। ৰজা গৰিয়াৰ আশীৰ্বাদ নাথাকিলে এনেদৰে অবৈধ কয়লা খনন সম্ভৱ নহয় বুলি আজি অভিযোগ কৰিছে ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ যোৱা অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে। এক বিবৃতি যোগে কংগ্ৰেছ নেতাজনে কয় যে সমগ্ৰ ঘটনা ইমানেই মৰ্মস্পৰ্শী যে এতিয়ালৈকে আবদ্ধ শ্ৰমিকৰ এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। পেটৰ তাৰণাত জীৱিকাৰ সন্ধানত কয়লা খনিত কাম কৰা এই শ্ৰমিকসকলক কোনো সুৰক্ষা ব্যৱস্থা নথকাকৈ কাম কৰোৱা হৈছিল। এই অবৈধ খনিৰ লগত বিজেপি নেতা দেৱলাল গাৰ্লোচা আৰু তেওঁৰ পত্নী কণিকা হোজাৰ নাম জড়িত হৈ আছে বুলি উল্লেখ কৰি সিকদাৰে কয় যে দুখীয়া শাস্তি নোপোৱালৈকে কংগ্ৰেছ দল শান্ত নহয়। জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে অধিক তৎপৰতাৰে উদ্ধাৰ প্ৰক্ৰিয়া কৰিব লাগে বুলি দাবী জনোৱাৰ লগতে এই ঘটনাত আহত আৰু নিহত লোকসকলৰ পৰিয়ালক সঠিকভাৱে ক্ষতিপূৰণ দিয়াৰ দাবী জনায়। কংগ্ৰেছৰ প্ৰতিনিধি দলটোত উপ সভাপতি নৃপেন তালুকদাৰ, সেৱা দলৰ অধ্যক্ষ দীপ বায়ন, বিধায়ক ৰচিদ মণ্ডল, সম্পাদক শান্তনু শৰ্মা আৰু ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতিগৰাকী উপস্থিত। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে সিন্ডিকেটৰ চৰ্দাৰ বিজেপি নেতাৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ বিজেপি নেতা কৰ্মীৰ। উমৰাংচুৰ অবৈধ কয়লা খনিৰ শ্ৰমিক আবদ্ধ হৈ পৰাৰ সময়তে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ বিৰোধী প্ৰতিবাদে চৰম পৰ্যায় পাইছেগৈ। দেৱলাল গাৰ্লোচাক ক্ষমতাৰ পৰা অপহৰণৰ দাবীৰে খোদ হাজাৰ হাজাৰ বিজেপি নেতা কৰ্মীৰ প্ৰতিবাদে উত্তাল কৰি তুলিছে ডিমা হাছাও। মঙ্গলবাৰে পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাৰ অপহৰণৰ দাবীত হাজাৰ হাজাৰ বিজেপি নেতা কৰ্মীয়ে ৰাজপথ উত্তাল কৰি তোলে। স্বায়ত্তশাসিত পৰিষদখনৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাৰ এক নায়কত্ববাদ দুৰ্নীতি ভ্ৰষ্টাচাৰ সিন্ডিকেট ৰাজৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শনেৰে আজি হাফলঙৰ আকাশ বতাহ মুখৰ কৰি তোলে বিজেপি নেতা কৰ্মীসকলে। দেৱলাল গাৰ্লোচাক অপহৰণ নকৰাকৈ এই আন্দোলন অব্যাহত থাকিব বুলিও প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে। হাতে হাতে বিজেপিৰ পতাকা লৈ প্ৰতিবাদকাৰীসকলে দেৱলাল গাৰ্লোচা মুৰ্দাবাদ, দেৱলাল হাটাও বিজেপি বাচাও, দেৱলাল হাটাও বিজেপি বাচাও, দেৱলালৰ দুৰ্নীতি এক নায়কত্ববাদ নচলিব, দেৱলাল গাৰ্লোচা গোবেক আদি শ্লোগানেৰে উত্তাল কৰি তোলে হাফলঙৰ আকাশ। উল্লেখযোগ্য যে মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ অপহৰণৰ দাবীত বিগত কিছুদিনৰ পৰাই হাফলঙত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে জিলাখনৰ খোদ বিজেপি নেতা কৰ্মীসকলে। তেওঁলোকৰ দাবী যে দেৱলাল গাৰ্লোচা বিজেপিক হেক কৰি ইয়াত দেৱলাল পাৰ্টি খুলিছে। যোৱা 7 বছৰ ধৰি দেৱলালে স্বায়ত্তশাসিত পৰিষদখনক পৈতৃক সম্পত্তি ৰূপে ব্যৱহাৰ কৰি এক নায়কত্ববাদ চলাই আহিছে। তেওঁৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ সিন্ডিকেটৰ পোহৰ মেলি। আন এটা ভয়ংকৰ খবৰ হৈছে তিৰুপতিত পদপিষ্টৰ ঘটনাত নিহত 6জন লোক, প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ। বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি বিষ্ণু নিৱাসমৰ ওচৰত সংঘটিত এক শোকাৱহ পদপিষ্টৰ ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তিসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্য চৰকাৰে ঘটনাটোৰ ভুক্তভোগীসকলৰ সম্ভৱপৰ সকলো সহায় আগবঢ়াই আছে। এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখিছে, প্ৰদেশৰ তিৰুপতিত হোৱা পদপিষ্টৰ ঘটনাত দুখ পাইছো। যিসকলে তেওঁলোকৰ আত্মীয় লোকসকলক হেৰাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। মই প্ৰাৰ্থনা কৰোঁ যে আঘাতপ্ৰাপ্ত সকলো সোনকালে আৰোগ্য হওক। অন্ধ্ৰপ্ৰদেশ চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে। আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাত শোক প্ৰকাশ কৰিছে। লগতে তিৰুপতিৰ পদপিষ্টৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। অমিত শ্বাহে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়। তিৰুপতি মন্দিৰত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত দুখ পাইছো। মৃতকৰ পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা। আঘাতপ্ৰাপ্তসকল অতি সোনকালে আৰোগ্য হওক। তিৰুপতি বিষ্ণু নিৱাসমৰ টিকট কাউণ্টাৰত সংঘটিত পদপিষ্টৰ ঘটনাৰ মই গভীৰভাৱে হতবাক হৈছো। এই দুৰ্ভাগ্যজনক ঘটনাটোত প্ৰাণ হেৰুওৱা ভক্তসকলৰ আত্মাৰ বাবে মই প্ৰাৰ্থনা জনাইছো। মই আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছো। অমিত শ্বাহে এক্স পোষ্টত এইদৰে উল্লেখ কৰে। উল্লেখযোগ্য যে তিৰুমালা তিৰুপতি দেৱস্থানমৰ
বিষয়াসকলে জনোৱা অনুসৰি বুধবাৰে সন্ধিয়া অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিৰ বিষ্ণু নিবাসমৰ ওচৰত সংঘটিত পদপিষ্টৰ ঘটনাত প্ৰায় 6জন লোকে প্ৰাণ হেৰুৱায় আৰু আন কেইবাজন লোক আহত হৈছে। ঘটনাটো তিৰুমালা শ্ৰীবাৰী বৈকুণ্ঠ দ্বাৰ টিকট কাউণ্টাৰৰ ওচৰত বিষ্ণু নিবাসমৰ ওচৰত সংঘটিত হৈছিল। মন্দিৰ দৰ্শনৰ টোকেন বিতৰণৰ সময়ত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। ইফালে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ নেতা কৰ্মীসকলক এই জটিল সময়ত সকলো ধৰণৰ সাহায্য আগবঢ়াবলৈ তেওঁ আহ্বান জনায়। এক্সৰ এটা পোষ্টত ৰাহুল গান্ধীয়ে লিখিছে, তিৰুপতিত হোৱা কৰুণ ঘটনা সঁচাকৈ দুখজনক। শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰি আহত সকলোকে আৰোগ্য কামনা কৰিছোঁ। এই কঠিন সময়ত সম্ভৱপৰ সহায় আগবঢ়াবলৈ কংগ্ৰেছ নেতাসকলৰ লগতে সকলোকে আহ্বান জনাইছোঁ।